ভিডিঅ' আপোনালোকলৈ আৰু এই প্ৰথম ভিডিঅ'টোতে মই আপোনালোকক এটা অতি গুৰুত্বপূৰ্ণ কথা এটা জনাবলৈ গৈ আছো আশা কৰিছো ভিডিঅ'টো শেষলৈকে চাব স্কিপ নকৰাকে কিয়নো ভিডিঅ'ৰ পৰা এটকাও $1.1 ইনকাম নাই হোৱা দে মোৰ হেকাৰণে এই ভিডিঅ'টোৰ পৰাও মোৰ ইনকাম নহয় এটো মই জানো কিন্তু এই ভিডিঅ'টো মই সম্পূৰ্ণ আপোনালোকৰ কাৰণে বনাইছো কিয়নো ইমানখিনি মই লিখিবও নোৱাৰো লিখি দিয়া হলেতো মোক কমসে কম $0.05 মান দিলে তেন ফেসবুকে কিয়নো টেক্সটো আই হয় কিন্তু ৰিলছত বা ভিডিঅ'ত ইমান নহয় তেও মই এটা ভিডিঅ' আপোনালোকক ভিডিঅ' আকাৰে দিলে মানে অকমান বেছিকে কথা ক'ব পাৰি লিখুতে বহুত কষ্ট হয় হেকাৰণে ভাবিলো ভিডিঅ'তে দিছো বুজি পাবলৈ ভাল নহয় জানো মানে যি সকলে কন্টেন্ট মনিটাইজেশন পাইছে তেওঁলোকে গম পাইছে যে ফটোত একদম কম সামান্য পৰিমাণে হলেও কিবা এটা নহয় কিবা এটা আই দিয়ে যিকোনো ফটো আপুনি বিশেষকৈ আপুনি গ্ৰুপ ফটো দিলেতো আৰু বেছি এংগেজমেন্ট হয় কিয়নো গ্ৰুপ ফটোত বেছি এংগেজ হয় নেকি আমাৰ দৰ্শকসকল আৰু হেকাৰণে সাৰি অলপ বেছিকে দিয়ে আৰু ৰিয়েল ফটো দিব নিজৰ ফটো দিব ধুনিয়া ব্যাকগ্ৰাউণ্ড থকা ফটো দিব হেকুৰত বেছি হয় মই এই দুদিনতে গম পাই গৈছো আৰু আপোনালোকে এংগেজ বেছি থাকিব এংগেজমেন্ট বেছি কৰাবলৈ চেষ্টা কৰিব ভিউছৰ ওপৰত ইমান গুৰুত্ব নিদিব কিয়নো এতিয়া ফেসবুকে ভিউছৰ একো মানে ইমান ইম্পৰ্টেন্ট নিদিয়ে অকল এংগেজমেন্টতে বেছি ইম্পৰ্টেন্ট দি আছে আৰু যি সকলে কন্টেন্ট মনিটাইজেশন নাই পোৱা তেওঁলোককো এটা কথা কম মই আৰু আপোনালোকে এংগেজমেন্টটো বঢ়াবলৈ চেষ্টা কৰক ভিউছটো বঢ়াবলৈ চেষ্টা নকৰিব মাজতে মোৰ ভিউজ বহুত আছিল এংগেজমেন্টটো বহুত আছিল কিন্তু এই লৰাটোৰ পৰীক্ষা এইবোৰ থকাৰ কাৰণে আৰু মই কিবা নিজৰ এটা সৰু এটা অসুবিধাৰ কাৰণে মই ফেসবুকৰ পৰা দূৰত থাকিবলগীয়া হ'ল আৰু এতিয়া মই এই গৰম বন্ধটো হোৱাৰ পিছত অকমান ফ্ৰী হলো আৰু ফেসবুকক অলপ সময় দিলো সম্ভৱ মোৰ এংগেজমেন্টটো চাই পেলাই ফেসবুকে পটকে মোৰ কন্টেন্ট মনিটাইজেশন দিলে কিয়নো দুমাহ আগত যিবিলাকক কন্টেন্ট মনিটাইজেশন দিছিলে তেওঁলোকৰো ইমান ভিউছো নাছিলে কিন্তু তেওঁলোকৰ কন্টেন্ট মনিটাইজেশন দিছিলে মোতকে বহুত কম ভিউজ থকাবোৰেও পাইছিলে কিন্তু তেতিয়াৰ পৰাই মই গম পালো যে এইটো এংগেজমেন্টৰ ওপৰতে বেছ কৰি দিছে বুলি হেয়ে মই এতিয়া এই এংগেজমেন্ট বঢ়াবলৈ চেষ্টা কৰিলো আৰু মই পালো সুফল পালো আৰু ভাল লাগিছে বহুতেই ভাল লাগিছে বহুত কষ্ট কৰিছিলো আৰু পালো মাজতে এৰি দিছিলো এতিয়া আকৌ আৰম্ভ কৰিছিলো আৰু মোক ফাইনালি মোক মেটাই দিলে আপোনালোকৰো বহুত সহায় মোৰ ওপৰত আছে আৰু আপোনালোকৰ সহায় অবিহনেতো মই এই পৰ্যায়ত মই নাপালোৱে হেতেন বহুত বহুত ধন্যবাদ আপোনালোকক আৰু মই সকলোকে কওঁ আপোনালোকে এংগেজমেন্ট বঢ়াওক আৰু ৰিলছত বেছি টাইম ওয়েষ্ট নকৰিব আপোনালোকে ফটো পোষ্ট কৰক যিমান পাৰে ফটো পোষ্ট কৰক ধুনিয়া ক্যাপশন লিখক কিবা এটা যাতে সেই ফটোটোৰ পৰা বা সেই ক্যাপশনৰ পৰা কোনোবা এজনৰ সহায় হয় সমাজলৈ এটা ধুনিয়া বাৰ্তা এটা কাৰোবাক এটা ধুনিয়া মেছেজ এটা দিব পাৰে আপুনি সেই ফটো যোগেদি বা ক্যাপশনৰ যোগেদি তেনেকুৱা এটা চেষ্টা কৰক কিয়নো মানে তেনেকুৱাতে বেছি ফেসবুকে গুৰুত্ব দি আছে মই গম পাইছো আৰু মই যিখিনি ক্যাপশন লিখি দিছো ফটোখিনি হেবৰত মোক ধুনিয়া ইনকাম এটা দিছে দেই এদিনতে কালি এদিনতে মোক বহুতখিনি দিছে আৰু মই বিৰাতে সন্তুষ্ট হয় কাৰণে মই ভাবিলো মই নিজে কিয় উপকৃত মই সবকে আগুৱাই লৈ যাব বিচাৰো মই অকলে যাব নিবিচাৰো আপোনালোককো আগুৱাই লৈ গৈছো আৰু আপোনালোকক মই এটোৱে জনাও যিকেজনে কন্টেন্ট মনিটাইজেশন পাইছে আপোনালোকে ধুনিয়া ব্যাকগ্ৰাউণ্ড থকা ফটো দিয়ক পাৰিলে 2-3খন ফটো একেলগতে দিয়ক আৰু ধুনিয়া ক্যাপশন লিখি দিয়ক যাতে কাৰোবাৰ পঢ়ি ভাল পায় বা কাৰোবালৈ ধুনিয়া এটা মেছেজ এটা যায় বা কোনোবাই কিবা এটা শিকিব পাৰে হেতুৰ পৰা তেনেকুৱা এটা ট্ৰাই কৰক সদায় আৰু চাব আপোনালোক নিশ্চয় সফল হ'ব আৰু যিকেজনে নাই পোৱা মই তেওঁলোককো কৈছো আপোনালোকে ফটো বেছিকে দি ফটো ৰিলছ দিয়ক এংগেজমেন্টটো বঢ়াওক ভিউছৰ পিছত নদৌৰিব ধন্যবাদ মই যি জানিলো আপোনালোকক সকলো জনাই দিলো আৰু মই আগলৈও এনেকৈ কিবা এটা জানিলে মানে নিশ্চয় আপোনালোকক মই জনাম আজিলৈ আহো ধন্যবাদ